কাম কৰি পেলাই আহি আছিলোঁ আৰু আহি থাকোঁতে মানে ৰাস্তাতে এটা আমাৰ দেখা পালোঁ গৰু মাতা এটা ফাঁচি আছে। তো এয়া ৰাতিপুৱাৰ দৃশ্য চাওক, মানে কোনো নাই, চাইকেল লৈ আহি আছিলোঁ। এইটো হ'ল আমাৰ গৰুটো ইয়াতে ফাঁচি আছে, মানে চাং চাং বেয়াকে ফাঁচি গৈছেচোন চাং। ইছ ৰাম, এইফালে আছো না, এইফালে চক খাইছে এতিয়া, নাই আৰু টেনশ্যন। এটা বেচ আছে, আমাৰ এটা বেচ আছে, ওলাই যায় চুকু 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 চুকু। নাই ভয় খাব নালাগে চাং। এই বজৰংগী, এই এখন হাতদি দিগদাৰ, বেচ খুৱাই লৈছে বহুত। যা যা বদমাছ যা যা। বাৰু কি হওক, এতিয়া গৰুটো মানে এৰি দি পেলাই আহিলোঁ মই। আৰু মই ভিডিঅ'টো নবনাম বুলি ভাবিছিলোঁ, কিন্তু বনাব লগা হ'ল এটা কাৰণতে, যে আমাৰ মানুহবিলাকে কিছুমান কথা বুজি নাপায়। মানে ইমান বাৰ কোৱা হয় যে এনেকৈ ৰাস্তা ঘাটে গৰুবিলাক এৰি নিদিব, ভাল জেগাত, ৰাস্তাৰ কাষত তেনেকৈ গৰু বান্ধবাও ইমান বাৰম্বাৰ কোৱা হয়, তথাপিও কিয় বা বুজি নাপায় মানুহখিনিয়ে। মানে এতিয়া বাৰু সি ফাঁচি আছিল, মই নহ'লেও বেলেগে দেখা পালেও হ'লেও এৰুৱাই দিল হয়। কিন্তু যদি এক্সিডেণ্ট হ'ল হয়, ফাঁচি নাথাকি যদি আজি এক্সিডেণ্ট হ'ল হয়, কি হ'ল হয়, এতিয়া লছটো কাৰ হ'ল হয়। আৰু বিশেষকৈ এইটো ছিজনতো গৰু এৰি দিবই নালাগে। কেইদিনমান পিছত মানুহে কঠীয়া পাৰিব, কঠীয়া পাৰিলে আৰু খেতিবিলাক মানে কঠীয়া খাই একদম বৰবাদ কৰি দিব। কি ক'ম আৰু, বুজালেও আৰু কি ক'ম, মানে কুকুৰক বুজালেও অলপমান বুজি পাব, মানুহক বুজাত বিৰাট দিগদাৰ। বাকী যি কি হওক, কাকো বেয়া ভাবি কোৱা নাই, তথাপিও নিজৰ ছেফটিটো নিজে ৰাখিলে ভাল, আৰু নিজৰ গৰু নিজে দেৰক দিলে ভাল, সেয়াই আৰু। বাকী ভালে থাকক সকলোৱে, কাৰণ জীৱ জন্তুও সিহঁতৰো এটা মানে জীৱ আছে না, বেয়া লাগে সিহঁতক লাগিব। আমাকতো কিবা এটা নহয় কিবা এটা দি আছে, সিহঁতে পোৱালি দি আছে, গাখীৰ দি আছে, ধুনীয়াকৈ গোবৰ দি আছে। তো অলপ কিছুমান কথা ভাবি চাব লাগে আৰু মানুহক।